টাইমেটলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ সুমা বাবাক ভোট দি লাভ নাই শিৱসাগৰ ৰাইজে বৰ্তমান সময়ত উন্নয়ন বিচাৰিছে আৰু উন্নয়নৰ কাৰণে বিজেপি মিত্ৰজোঁটক ভোট দিব বৰ্তমান শিৱসাগৰ ৰাইজে আৰু এনেকৈ মুখ্যমন্ত্ৰীয়ে অখিল গগৈক সমালোচনা কৰিছে পোনপটীয়াকৈ কৈছে সুমা বাবাক ভোট দি লাভ নাই তাৰ সমান্তৰালকৈ কুশল দৌৰীক অখিল গগৈয়ে কৰা আক্ৰমণাত্মক মন্তব্যৰ প্ৰত্যুত্তৰ দিছে মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ কৰিছে এওঁলোকৰ কাৰণে অসমীয়া ল'ৰা অসমীয়া যুৱকৰ জীৱন ধ্বংস হৈছে তাৰ সমান্তৰালকৈ প্ৰমোদ বড়োৰ দুখজনক মৃত্যুৰ কাৰণে কোন দায়ী বুলিও প্ৰশ্ন উত্থাপন কৰিছে মুখ্যমন্ত্ৰীয়ে এনেকৈ শিৱসাগৰ সমষ্টিক লৈ মুখ্যমন্ত্ৰীয়ে বৃহৎ মন্তব্য কৰিছে শিৱসাগৰ ৰাইজে উন্নয়ন বিচাৰিছে আৰু সুমা বাবাক ভোট নিদিয়ে এই মন্তব্য আগবঢ়াইছে মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কি কৈছে লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো টাইমেট বিগ ব্ৰেকিং এটা গুৰুত্বপূৰ্ণ খবৰ সুমা বাবাক ভোট দি লাভ নাই এয়া মুখ্যমন্ত্ৰীৰ মন্তব্য সুমা বাবাক ভোট দি লাভ নাই প্ৰগতি বিকাশৰ বাবে বিজেপি মিত্ৰজোঁটক ভোট দিব শিৱসাগৰৰ ৰাইজে বিকাশৰ কাৰণে শিৱসাগৰৰ ৰাইজে ভোট দিব বিজেপি মিত্ৰজোঁটক তথ্যবিহীনভাৱে অখিল গগৈ প্ৰতিদ্বন্দ্বী প্ৰাৰ্থী কুশল দৌৰীক আক্ৰমণাত্মক মন্তব্য কৰিছিল প্ৰণৱ বড়োৰ দুখজনক মৃত্যুৰ দায়িত্ব কোনে ল'ব প্ৰশ্ন উত্থাপন কৰিছে মুখ্যমন্ত্ৰীয়ে অসমৰ বহু ডেকা ল'ৰাৰ জীৱন ধ্বংসৰ মূলতে কোন দায়ী বুলিও প্ৰশ্ন উত্থাপন কৰিছে শিৱসাগৰৰ ৰাইজে সিদ্ধান্ত ল'ব যিয়ে ভাল তেওঁকে ভোট দিব শিৱসাগৰৰ ৰাইজে আৰু এনেকৈ মুখ্যমন্ত্ৰীয়ে পোনপটীয়াকৈ অখিল গগৈক প্ৰত্যুত্তৰ দিছে সুমা বাবাক ভোট দি লাভ নাই প্ৰগতি বিকাশৰ বাবে বিজেপি মিত্ৰজোঁটক ভোট দিয়ক শিৱসাগৰৰ ৰাইজে এনেকৈ পোনপটীয়াকৈ মন্তব্য কৰিছে তথ্যবিহীনভাৱে অখিল গগৈয়ে প্ৰতিদ্বন্দ্বী প্ৰাৰ্থী কুশল দৌৰীক আক্ৰমণ কৰাৰ প্ৰত্যুত্তৰ দিছে প্ৰণৱ বড়োৰ দুখজনক মৃত্যুৰ দায়িত্ব কোনে ল'ব বুলি প্ৰশ্ন উত্থাপন কৰিছে মুখ্যমন্ত্ৰীয়ে এনেকৈ নিৰ্বাচনৰ প্ৰাকক্ষণত মুখ্যমন্ত্ৰীয়ে শিৱসাগৰৰ ৰাইজৰ দলৰ প্ৰাৰ্থী অখিল গগৈক পোনপটীয়াকৈ প্ৰত্যুত্তৰ দিয়া দেখিবলৈ পোৱা গৈছে সুমা বাবাক ভোট দি লাভ নাই শিৱসাগৰত অখিল গগৈক মুখ্যমন্ত্ৰীৰ তীব্ৰ আক্ৰমণ শিৱসাগৰ বিধানসভা সমষ্টিৰ উপনিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজনৈতিক পৰিৱেশ এতিয়া তুংগত হৈছে সৰ্বত্ৰ চৰ্চা লাভ কৰিছে শিৱসাগৰ সমষ্টিয়ে বিজেপি প্ৰাৰ্থী কুশল দৌৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰত নামি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেতবোৰ মন্তব্য কৰে অখিল গগৈক লক্ষ্য কৰি কেতবোৰ মন্তব্য কৰে অখিল গগৈয়ে কুশল দৌৰীক কৰা ব্যক্তিগত আক্ৰমণৰ প্ৰত্যুত্তৰ দি মুখ্যমন্ত্ৰীয়ে পোনপটীয়াকৈ কয় কেৱল আৱেগিক কথাৰে বা সুমা দি ৰাইজৰ উন্নয়ন নহয় সুমা বাবাক ভোট দি লাভ নাই বুলি পোনপটীয়াকৈ কৈছে মুখ্যমন্ত্ৰীয়ে কয় শিৱসাগৰৰ সৰ্বাংগীন প্ৰগতি আৰু বিকাশৰ বাবে ৰাইজে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীক ভোট দিবটো ইয়াৰ প্ৰয়োজন তথ্যবিহীন অভিযোগ উত্থাপন কৰি সমাজত বিভ্ৰান্তি বিয়পোৱাতকৈ কাম কৰা মানুহক জয় কৰাব লাগে বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে কয় শিৱসাগৰৰ সৰ্বাংগীন প্ৰগতি আৰু বিকাশৰ বাবে ৰাইজে বিজেপি মিত্ৰজোঁটক ভোট দিব আৰু জয় কৰাব বুলি আশাবাদী মুখ্যমন্ত্ৰী অখিল গগৈক পোনপটীয়া প্ৰত্যাহ্বান জনাই মুখ্যমন্ত্ৰীয়ে প্ৰশ্ন কৰে প্ৰণৱ বড়োৰ সেই দুখজনক মৃত্যুৰ দায়িত্ব কোনে ল'ব অসমৰ বহু ডেকা ল'ৰাৰ জীৱন ধ্বংসৰ মূলতে কোন দায়ী বুলিও প্ৰশ্ন উত্থাপন কৰিছে অখিল গগৈলৈ তেওঁ অভিযোগ কৰে যে আন্দোলনৰ নামত বহু যুৱকৰ ভৱিষ্যত আন্ধাৰলৈ ঠেলি দিয়া হৈছে অখিল গগৈয়ে কুশল দৌৰীক কৰা আক্ৰমণক উদ্দেশ্যি তেওঁ কয় যে কোনো প্ৰমাণ নোহোৱাকৈ আনক ব্যক্তিগত আক্ৰমণ কৰাটো গৰ্হিত কাম ৰাইজে এতিয়া উন্নয়ন বিচাৰে কোনো অৰ্থহীন বিবাদ নহয় মুখ্যমন্ত্ৰীয়ে আস্থা প্ৰকাশ কৰিছে যে শিৱসাগৰৰ সচেতন ৰাইজে সঠিক সিদ্ধান্ত ল'ব যিয়ে শিৱসাগৰ সমষ্টিৰ বাবে কাম কৰিব তেওঁকে ৰাইজে নিৰ্বাচিত কৰিব আন্দোলন কৰি শিৱসাগৰৰ বহুত ক্ষতি হ'ল এতিয়া সময় উন্নয়নৰ শিৱসাগৰক বিশ্ব ঐতিহ্যৰ তালিকাত স্থান দিয়াৰ পৰা আৰম্ভ কৰি আধুনিক আন্তঃগাঁথনি নিৰ্মাণলৈকে আমাৰ চৰকাৰ দায়বদ্ধ বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে আৰু এনেকৈ অখিল গগৈক পোনপটীয়াকৈ সমালোচনা কৰিছে সুমা বাবাক ভোট দি লাভ নাই শিৱসাগৰৰ ৰাইজে বৰ্তমান সময়ত উন্নয়ন বিচাৰিছে আৰু উন্নয়নৰ স্বাৰ্থত এগৰাকী ভাল প্ৰাৰ্থীক তেওঁলোকে জয় কৰাব আৰু সেইকাৰণে বিজেপি মিত্ৰজোঁট আশাবাদী বুলিও মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে তাৰ সমান্তৰালকৈ কুশল দৌৰীক কৰা প্ৰত্যাক্ৰমণ বা আক্ৰমণাত্মক মন্তব্যৰ প্ৰত্যুত্তৰ দিছে মুখ্যমন্ত্ৰীয়ে পোনপটীয়াকৈ কৈছে অসমৰ বহু যুৱক যুৱতীৰ জীৱন ধ্বংস কৰাৰ আঁৰত কোন বুলি প্ৰশ্ন উত্থাপন কৰিছে মুখ্যমন্ত্ৰীয়ে
এনেকৈ অখিল গগৈক তীব্ৰ সমালোচনা কৰিছে, প্ৰত্যুত্তৰ দিছে। শিৱসাগৰ সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী কুশল দুৱৰীক যি প্ৰত্যাক্ৰমণ কৰিছিলে অখিল গগৈয়ে, সেই ক্ষেত্ৰত প্ৰত্যুত্তৰ দিছে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীয়ে পোনপটীয়াকৈ কৈছে, তথ্যবিহীন অভিযোগ উত্থাপন কৰি সমাজত বিভ্ৰান্তি বিয়পোৱাতকৈ কাম কৰা মানুহক জয়ী কৰাব লাগে বুলি মন্তব্য প্ৰকাশ কৰিছে। আৰু এনেকৈ কেইবাটাও প্ৰশ্ন উত্থাপন কৰিছে, প্ৰণৱ বড়োৰ দুখজনক মৃত্যুৰ দায়িত্ব কোনে ল'ব? অসমৰ বহু ডেকা ল'ৰাৰ জীৱন ধ্বংসৰ মূলতে কোন দায়ী বুলিও প্ৰশ্ন উত্থাপন কৰিছে অখিল গগৈলৈ। তেওঁ অভিযোগ কৰিছে যে আন্দোলনৰ নামত বহু যুৱকৰ ভৱিষ্যত আন্ধাৰলৈ ঠেলি দিয়া হৈছে। কুশল দুৱৰীক কৰা আক্ৰমণাত্মক যি মন্তব্য আছিলে, সেই উদ্দেশ্যে তেওঁ কোনো প্ৰমাণ নোহোৱাকৈ আনক ব্যক্তিগত আক্ৰমণ কৰাটো গৰ্জিত কাম। ৰাইজে এতিয়া উন্নয়ন বিচাৰে, কোনো অৰ্থহীন বিবাদ নহয় বুলিও মুখ্যমন্ত্ৰীয়ে পোনপটীয়াকৈ সমালোচনা কৰিছে শিৱসাগৰৰ ৰাইজৰ দলৰ প্ৰাৰ্থী তথা বিধায়ক আছিলে অখিল গগৈ। সমালোচনা কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে আস্থা প্ৰকাশ কৰিছে যে শিৱসাগৰৰ সচেতন ৰাইজে সঠিক সিদ্ধান্ত ল'ব। যিয়ে শিৱসাগৰ সমষ্টিৰ বাবে কাম কৰিব, তেওঁকেই ৰাইজে নিৰ্বাচিত কৰিব বুলি মুখ্যমন্ত্ৰীয়ে আশাবাদী। আমাৰ ওচৰত মুখ্যমন্ত্ৰীৰ মন্তব্য আছে, মন্তব্যত কি আগবঢ়াইছে মুখ্যমন্ত্ৰীয়ে দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ। বহুত ডেকা ল'ৰাৰ জীৱন ধ্বংস কৰাৰ মূলতে এই যিসকল নেতাই কুশল দুৱৰীক কৈছে, তেওঁলোক নিজে দায়ী। আজি গুৱাহাটীত প্ৰণৱ বড়োৰ যি দুখজনক মৃত্যু, তাৰ দায়িত্ব কোনে ল'ব? আজি এওঁলোকৰ নিগেটিভ পলিটিক্সৰ কাৰণে প্ৰতি বছৰে কলেজ ইউনিভাৰ্চিটিত 200-300 ল'ৰাৰ জীৱন ধ্বংস হয় প্ৰতি বছৰে। সেইবাবে তেওঁলোকে বেলেগক অভিযোগ নকৰা ভাল। শিৱসাগৰৰ ৰাইজে সিদ্ধান্ত ল'ব, যাক ভাল তাক ভোট দিব, যাক বেয়া তাক ভোট নিদিয়ে। এজন প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীক সমালোচনা কৰা, তথ্যৰ ভিত্তিত নথকাকৈ ব্যক্তিগত আক্ৰমণ কৰা, এইবিলাক দৰাচলতে কেতিয়াও আদৰণীয় পদক্ষেপ হ'ব নোৱাৰে। অসমৰ ৰাজনীতি নিকা আৰু এটা উৎসাহৰ মাজত হয়। গান বাজানা ফূৰ্তিৰ মাজত মানুহে নিৰ্বাচন সমাপ্ত কৰে। নিৰ্বাচনৰ পৰিৱেশ কলুষিত নকৰিবৰ বাবে মই সকলোকে আহ্বান জনাম। মই একদম ক'ব নোখোজোঁ কোনোবা মানুহে ভয় খাব, ভয় নাখাব, মই সেই বিতৰ্কটোত সোমাব নোখোজোঁ। কাৰণ 9 তাৰিখে আমি গমেই পাম যে কি ৰিজাল্ট হ'ব, কি নহ'ব। শিৱসাগৰবাসীৰ ৰাইজক মই অনুৰোধ কৰিম যে শিৱসাগৰৰ প্ৰগতি আৰু বিকাশৰ বাবে এইবাৰ আমাৰ মিত্ৰ দলক ভোট দিয়ক, বিজেপিকে দিয়ক, এজিপিকে দিয়ক, আমাৰ মিত্ৰ দলক ভোট দিয়ক আৰু চুমা বাবাক ভোট দি কোনো লাভ নহয়। অসমৰ বহুত ডেকা ল'ৰাৰ জীৱন ধ্বংস কৰাৰ মূলতে এই যিসকল নেতাই কুশল দুৱৰীক কৈছে, তেওঁলোক নিজে দায়ী। আজি গুৱাহাটীত প্ৰণৱ বড়োৰ যি দুখজনক মৃত্যু, তাৰ দায়িত্ব কোনে ল'ব? আজি এওঁলোকৰ নিগেটিভ পলিটিক্সৰ কাৰণে প্ৰতি বছৰে কলেজ ইউনিভাৰ্চিটিত 200-300 ল'ৰাৰ জীৱন ধ্বংস হয় প্ৰতি বছৰে। সেইবাবে তেওঁলোকে বেলেগক অভিযোগ নকৰা ভাল। শিৱসাগৰৰ ৰাইজে সিদ্ধান্ত ল'ব, যাক ভাল তাক ভোট দিব, যাক বেয়া তাক ভোট নিদিয়ে। এজন প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীক সমালোচনা কৰা, তথ্যৰ ভিত্তিত নথকাকৈ ব্যক্তিগত আক্ৰমণ কৰা, এইবিলাক দৰাচলতে কেতিয়াও আদৰণীয় পদক্ষেপ হ'ব নোৱাৰে। অসমৰ ৰাজনীতি নিকা আৰু এটা উৎসাহৰ মাজত হয়। গান বাজানা ফূৰ্তিৰ মাজত মানুহে নিৰ্বাচন সমাপ্ত কৰে। নিৰ্বাচনৰ পৰিৱেশ কলুষিত নকৰিবৰ বাবে মই সকলোকে আহ্বান জনাম। মই একদম ক'ব নোখোজোঁ কোনোবা মানুহে ভয় খাব, ভয় নাখাব, মই সেই বিতৰ্কটোত সোমাব নোখোজোঁ। কাৰণ 9 তাৰিখে আমি গমেই পাম যে কি ৰিজাল্ট হ'ব, কি নহ'ব। শিৱসাগৰবাসীৰ ৰাইজক মই অনুৰোধ কৰিম যে শিৱসাগৰৰ প্ৰগতি আৰু বিকাশৰ বাবে এইবাৰ
আমাৰ মিত্ৰ দলক ভোট দিয়ক, বিজেপিকে দিয়ক, এজিপিকে দিয়ক, আমাৰ মিত্ৰ দলক ভোট দিয়ক আৰু চুমা বাবাক ভোট দি কোনো লাভ নহ'ব, মই তেনেকৈ ভাবোঁ। অসমৰ বহুত ডেকা ল'ৰাৰ জীৱন ধ্বংস কৰাৰ মূলতে এই যিসকল নেতাই কুশল দুৱৰীক কৈছে তেওঁলোক নিজে দায়ী। আজি গুৱাহাটীত প্ৰণৱ বড়োৰ যি দুখজনক মৃত্যু, তাৰ দায়িত্ব কোনে ল'ব? আজি এওঁলোকৰ নিগেটিভ পলিটিক্সৰ কাৰণে প্ৰতি বছৰে কলেজ ইউনিভাৰ্চিটিত 200-300 ল'ৰাৰ জীৱন ধ্বংস হয় প্ৰতি বছৰে। সেইবাবে তেওঁলোকে বেলেগক অভিযোগ নকৰা ভাল। শিৱসাগৰৰ ৰাইজে সিদ্ধান্ত ল'ব, যাক ভাল তাক ভোট দিব, যাক বেয়া তাক ভোট নিদিয়ে। এজন প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীক সমালোচনা কৰা, তথ্যৰ ভিত্তিত নথকাকৈ ব্যক্তিগত আক্ৰমণ কৰা, এইবিলাক দৰাচলতে কেতিয়াও আদৰণীয় পদক্ষেপ হ'ব নোৱাৰে। অসমৰ ৰাজনীতি নিকা আৰু এটা উৎসাহৰ মাজত হয়। গান বাজানা ফূৰ্তিৰ মাজত মানুহে নিৰ্বাচন সমাপ্ত কৰে। নিৰ্বাচনৰ পৰিৱেশ কলুষিত নকৰিবৰ বাবে মই সকলোকে আহ্বান জনাম। মই একদম ক'ব নোখোজোঁ কোনোবা মানুহে ভয় খাব, ভয় নাখাব, মই সেই বিতৰ্কটোত সোমাব নোখোজোঁ। কাৰণ 9 তাৰিখে আমি গমেই পাম যে কি ৰিজাল্ট হ'ব, কি নহ'ব। শিৱসাগৰবাসীৰ ৰাইজক মই অনুৰোধ কৰিম যে শিৱসাগৰৰ প্ৰগতি আৰু বিকাশৰ বাবে এইবাৰ আমাৰ মিত্ৰ দলক ভোট দিয়ক, বিজেপিকে দিয়ক, এজিপিকে দিয়ক, আমাৰ মিত্ৰ দলক ভোট দিয়ক আৰু চুমা বাবাক ভোট দি কোনো লাভ নহ'ব। অসমৰ বহুত ডেকা ল'ৰাৰ জীৱন ধ্বংস কৰাৰ মূলতে এই যিসকল নেতাই কুশল দুৱৰীক কৈছে তেওঁলোক নিজে দায়ী। আজি গুৱাহাটীত প্ৰণৱ বড়োৰ যি দুখজনক মৃত্যু, তাৰ দায়িত্ব কোনে ল'ব? আজি এওঁলোকৰ নিগেটিভ পলিটিক্সৰ কাৰণে প্ৰতি বছৰে কলেজ ইউনিভাৰ্চিটিত 200-300 ল'ৰাৰ জীৱন ধ্বংস হয় প্ৰতি বছৰে। সেইবাবে তেওঁলোকে বেলেগক অভিযোগ নকৰা ভাল। শিৱসাগৰৰ ৰাইজে সিদ্ধান্ত ল'ব, যাক ভাল তাক ভোট দিব, যাক বেয়া তাক ভোট নিদিয়ে। এজন প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীক সমালোচনা কৰা, তথ্যৰ ভিত্তিত নথকাকৈ ব্যক্তিগত আক্ৰমণ কৰা, এইবিলাক দৰাচলতে কেতিয়াও আদৰণীয় পদক্ষেপ হ'ব নোৱাৰে। অসমৰ ৰাজনীতি নিকা আৰু এটা উৎসাহৰ মাজত হয়। গান বাজানা ফূৰ্তিৰ মাজত মানুহে নিৰ্বাচন সমাপ্ত কৰে। নিৰ্বাচনৰ পৰিৱেশ কলুষিত নকৰিবৰ বাবে মই সকলোকে আহ্বান জনাম। মই একদম ক'ব নোখোজোঁ কোনোবা মানুহে ভয় খাব, ভয় নাখাব, মই সেই বিতৰ্কটোত সোমাব নোখোজোঁ। কাৰণ 9 তাৰিখে আমি গমেই পাম যে কি ৰিজাল্ট হ'ব, কি নহ'ব। শিৱসাগৰবাসীৰ ৰাইজক মই অনুৰোধ কৰিম যে শিৱসাগৰৰ প্ৰগতি আৰু বিকাশৰ বাবে এইবাৰ আমাৰ মিত্ৰ দলক ভোট দিয়ক, বিজেপিকে দিয়ক, এজিপিকে দিয়ক, আমাৰ মিত্ৰ দলক ভোট দিয়ক আৰু চুমা বাবাক ভোট দি কোনো লাভ নহ'ব, মই তেনেকৈ। অসমৰ বহুত ডেকা ল'ৰাৰ জীৱন ধ্বংস কৰাৰ মূলতে এই যিসকল নেতাই কুশল দুৱৰীক কৈছে তেওঁলোক নিজে দায়ী। আজি গুৱাহাটীত প্ৰণৱ বড়োৰ যি দুখজনক মৃত্যু, তাৰ দায়িত্ব কোনে ল'ব? আজি এওঁলোকৰ নিগেটিভ পলিটিক্সৰ কাৰণে প্ৰতি বছৰে কলেজ ইউনিভাৰ্চিটিত 200-300 ল'ৰাৰ জীৱন ধ্বংস হয় প্ৰতি বছৰে। সেইবাবে তেওঁলোকে বেলেগক অভিযোগ নকৰা ভাল। শিৱসাগৰৰ ৰাইজে সিদ্ধান্ত ল'ব, যাক ভাল তাক ভোট দিব, যাক বেয়া তাক ভোট নিদিয়ে। এজন প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীক সমালোচনা কৰা, তথ্যৰ ভিত্তিত নথকাকৈ ব্যক্তিগত আক্ৰমণ কৰা, এইবিলাক দৰাচলতে কেতিয়াও আদৰণীয় পদক্ষেপ হ'ব নোৱাৰে। অসমৰ ৰাজনীতি নিকা আৰু এটা উৎসাহৰ মাজত হয়। গান বাজানা ফূৰ্তিৰ মাজত মানুহে নিৰ্বাচন সমাপ্ত কৰে। নিৰ্বাচনৰ পৰিৱেশ কলুষিত নকৰিবৰ বাবে
মই সকলোকে আহ্বান জনাম মই একদম ক'ব নোখোজোঁ কোনোবা মানুহে ভয় খাব ভয় নাখাব মই সেই বিতৰ্কটোত সোমাব নোখোজোঁ কাৰণ 9 তাৰিখে আমি গমেই পাম যে কি ৰিজাল্ট হ'ব কি নহ'ব শিৱসাগৰবাসী ৰাইজক মই অনুৰোধ কৰিম যে